নিশ্চয়কৈ এতিয়া পদূলিমুখত হেঁপাহৰ ৰঙালী বিহুৰ প্ৰতিটো প্ৰান্ততে দেখিবলৈ পোৱা গৈছে বিহুৰ আখৰা। নলবাৰীৰ যি নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নলবাৰী মহাবিদ্যালয় আছুগতৰ সহযোগত অনুষ্ঠিত হোৱা যি বিহু নাচৰ কৰ্মশালা, সেই কৰ্মশালা অনুষ্ঠিত হৈছে। 2 এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ পোনপটীয়াকৈ আমি দৃশ্যখিনি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। যিহেতু কণ বহুখিনি ইয়াত মইনা ওলাই আহিছে, কেইবাগৰাকীও যুৱতী আছে, সকলোৱে সুন্দৰভাৱে এই বিহু নাচৰ কৰ্মশালাত অংশ লৈছে। গতিকে আমি পলম নকৰি আমাৰ দৰ্শকসকলক পোনে পোনে লৈ গৈছোঁ কৰ্মশালাৰ মাজলৈ। আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত অনুষ্ঠিত হোৱা এই যি বিহু নাচৰ কৰ্মশালা, সেই কৰ্মশালাত শতাধিক যি কণ মইনা হওক বা যুৱতী হওক, তেওঁলোকে অংশ লৈছে আৰু অংশ লৈ এইধৰণে বিহুত এক প্ৰকাৰ মতলীয়া হৈ পৰিছে। তেওঁলোকে কঁকাল ভাঙি নাচিছে। পুনৰবাৰ আমাৰ দৰ্শকসকলক লৈ গৈছোঁ এই বিহু নাচৰ কৰ্মশালাৰ মাজলৈ। আমি দৃশ্যখিনি দেখাই থাকিম, কিছু কথা পাতিম। আমাৰ লগত যেহেতু আছু নেতৃবৃন্দ আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতি বছৰ দৰে এইবেলিও এইধৰণে সুন্দৰকৈ কৰ্মশালা আয়োজন কৰিছে। কি ক'ব বিচাৰিব, কিমান ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণকাৰী? হয়, নিশ্চয়কৈ আমি বহু বছৰৰে পৰা নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই নলবাৰী মহাবিদ্যালয় আছুগতৰ সহযোগত বিহু নাচৰ কৰ্মশালা আয়োজন কৰি আহিছোঁ আৰু এই বছৰো তাৰ ব্যতিক্ৰম নহয়। ইতিমধ্যে এই কৰ্মশালাত প্ৰায় শতাধিক ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু এই কৰ্মশালাখনিলৈ নলবাৰীৰ বিভিন্ন অভিভাৱক অভিভাৱিকা আচলতে ৰৈ থাকে এই কৰ্মশালাখনত তেখেতসকলৰ সন্তানসকলক অনাৰ বাবে। আমাক যথেষ্ট অভিভাৱক অভিভাৱিকাসকলে সাহস প্ৰদান কৰিছে, উৎসাহ আৰু উদ্দীপনা যোগাইছে আমি এনেধৰণৰ কৰ্মশালা আয়োজন কৰাৰ ক্ষেত্ৰত। আৰু আমাৰো স্পষ্ট কথা যে আমাৰ তৰুণ প্ৰজন্মক অসমীয়া জাতীয় যি সাংস্কৃতিক অনুষ্ঠান আমাৰ বিহু নাচ, এই বিহু নাচক যাতে আমি তৰুণ প্ৰজন্মৰ মাজত শুদ্ধ ৰূপত শিকুৱাই তেখেতসকলক আগুৱাই লৈ যাব পাৰোঁ, প্ৰয়াস অব্যাহত ৰাখিছে। পুনৰবাৰ কণ মইনাসকল আছে, কিছু কথা পাতিম। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী হিমাশ্ৰতা ডেকা। কেনেকুৱা লাগিছে আজি? ভাল লাগিছে। ভাল লাগিছে। ইয়াৰ পূৰ্বতে এই ধৰণে কৰ্মশালালৈ আহিছিলানে? আহিছিলা। কি শিকিছা? বিহু গাব শিকিছানে নাই? বিহু গাবলৈ শিকিছানে নাই? গাব পাৰিবা? অকণমান গাই দিয়াচোন। অ ককায়ো পাহাৰত কান্দিলে পাহাৰী মইনা। সুন্দৰকৈ বিহু গাইছা তুমি, দেখিছোঁ। কিন্তু কৰ্মশালাত যিহেতু সকলোৱে একেলগে গাইছে, একেলগে নাচা, আমি দৃশ্যখিনি দেখুৱাম। আৰু এইধৰণে দেখিবলৈ পোৱা গৈছে কণ মইনাসকলে কঁকাল ভাঙিবলৈ চেষ্টা কৰিছে আৰু তেওঁলোকে এই বিহু নাচৰ যি কৰ্মশালা, সেই কৰ্মশালাত প্ৰাণ ভৰি অংশ লৈছে আৰু সকলোৱে হেঁপাহৰ বহাগ, প্ৰাণৰ বহাগৰ বাবে এইধৰণে সাজু হোৱা দেখিবলৈ পোৱা গৈছে। আৰু নলবাৰীৰ প্ৰতিটো প্ৰান্তৰ দৰে এইধৰণে নলবাৰী যি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই যি বিহু নাচৰ কৰ্মশালা, এই কৰ্মশালাত এইধৰণে কেইবাগৰাকীও কণ মইনাৰ সমানে বহুখিনি যুৱতীয়ে এই কৰ্মশালাত অংশ লোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।